নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি মানিলেও বা নামানিলেও কোনো লোকৰ গাত যদি এই তিনিটা গুণ থাকে, তেওঁ এদিন বিখ্যাত বা ধনী ব্যক্তি হ'বই। তেওঁক ধনী ব্যক্তি হোৱাত বা বিখ্যাত ব্যক্তি হোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰে। আপুনি বিশ্বাস কৰিলেও বা নকৰিলেও এই বিশ্ব ব্ৰহ্মাণ্ডখনত এটি শক্তিয়ে পৰিচালিত কৰি আছে। সেয়াই হৈছে ভগৱান, সেয়াই হৈছে ভগৱানৰ শক্তি, সেয়াই হৈছে এক বিৰাট শক্তি। সেই শক্তিৰ অবিহনে গছৰ পাত এটাও লৰচৰ কৰিব নোৱাৰে। আপুনি মই পৃথিৱীৰ সমস্ত জীৱ সেই শক্তিৰ পৰা ছিটিকি অহা অকণমান পানীহে মাথো। যেতিয়া সেই শক্তিয়ে দিয়া কৰ্তব্যসমূহ শেষ হ'ব, তেতিয়াই সেই পানী শুকাই গৈ মৃত্যু হ'ব আৰু ঈশ্বৰ বা পৰম আত্মাৰ সৈতে সংযোগ হৈ পৰিব। এই কথা প্ৰমাণিত যে ভগৱানে আমাক প্ৰত্যক্ষ ৰূপত দেখা নিদিলেও প্ৰতি প্ৰাণীৰ হৃদয়ত ভগৱানৰ শক্তি পৰোক্ষ ৰূপত বিদ্যমান হৈ থাকে। এই কথাও সঁচা যে কিছুমান মানুহৰ ওপৰত ভগৱানৰ শক্তি আৰু কৃপা বিৰাজমান হৈ থাকে। সেয়েহে কিছু লোকৰ জন্মৰ সময়তে বা জন্মৰ পাছত তেওঁলোকৰ গাত কিছুমান লক্ষণ ফুটি উঠে। সেই লক্ষণসমূহ থাকিলে বা দেখা পালে নিশ্চয় বুজিব লাগে যে তেওঁ কোনো সাধাৰণ মানুহ নহয়। তেওঁ যিমান কঠিন পৰিস্থিতিত থাকিলেও নিজৰ লক্ষ্যত প্ৰাপ্তি কৰিব পাৰিব। এইসমূহ লক্ষণ যদি আপোনাৰ গাত আছে বা আপোনাৰ সন্তানৰ গাত আছে, তেনে জীৱনত অহেতুক চিন্তা বা ভাৱনা নকৰি নিজৰ লক্ষ্য স্থিৰ কৰি আগবাঢ়ক। এদিন আপুনি ধনী বা বিখ্যাত ব্যক্তি হৈ সুখী হ'ব পাৰিব। ভগৱান শ্ৰীকৃষ্ণই এনে কেইটামান লক্ষণৰ কথা কৈছে, যিকেইটা লক্ষণৰ এটা লক্ষণো যদি আপোনাৰ বা আপোনাৰ সন্তানৰ গাত আছে, তেনে আপুনি এদিন ধনী হোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ভগৱান শ্ৰীকৃষ্ণই মানুহৰ গাত কোনকেইটা লক্ষণ দেখা পালে সেই ব্যক্তি অতি অসাধাৰণ আৰু ভৱিষ্যতৰ দিনত ধনী বা বিখ্যাত ব্যক্তি হয় বুলি কৈছে। শাস্ত্ৰ অনুসৰি এইকেইটা লক্ষণৰ এটা বা দুটা লক্ষণো যদি আপোনাৰ গাত আছে, তেনে আপুনি নিজৰ লক্ষ্যত উপনীত হৈ এদিন ধনী বা বিখ্যাত ব্যক্তি হৈ সুখী হ'ব পাৰিব। সেয়েহে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি দৰকাৰী ভিডিঅ'। ভগৱান শ্ৰীকৃষ্ণই কোৱা লক্ষণকেইটাৰ এটা বা দুটা লক্ষণো যদি আপোনাৰ গাত দেখা পায় বা আপোনাৰ সন্তানৰ গাত দেখা পায়, তেনে জানিব এদিন আপোনাৰ ভাল দিন আহিবই, এদিন আনে আপোনাৰ ওচৰত সৰু হ'ব লাগিব। গতিকে আজিৰ ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক ভগৱান শ্ৰীকৃষ্ণই কোনকেইটা লক্ষণৰ কথা কৈছে। যিকেইটা লক্ষণ আপোনাৰ গাত যদি আছে, তেনে আপুনি এদিন ধনী বা বিখ্যাত ব্যক্তি হোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰে। কোনকেইটা লক্ষণ থাকিলে ব্যক্তিয়ে নিজৰ লক্ষ্যত উপনীত হৈ মনুষ্যৰ কল্যাণকামী কাম কৰি বিখ্যাত হৈ সুখী হ'ব পাৰে। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায়, তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ভগৱানৰ প্ৰতি ভক্তি ৰাখি জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আজিৰ ভিডিঅ'ত কোৱা লক্ষণকেইটা যদি আপোনাৰ গাত আছে বা আপোনাৰ পৰিৱেশৰ কোনো ব্যক্তিৰ গাত দেখা পায়, তেনে আপুনি প্ৰমাণ চাব পাৰে যে এদিন সেই ব্যক্তি ধনী বা বিখ্যাত হ'বই। ভগৱান শ্ৰীকৃষ্ণই কোৱা প্ৰথম লক্ষণটো হৈছে, ভগৱান শ্ৰীকৃষ্ণই কৈছে, যি মানুহে কোনো এটা কাম কৰোঁতে সুখৰ বা দুখৰ বিচাৰ নকৰে, লাগিলে গৰমেই হওক বা ঠাণ্ডাই হওক, তেওঁলোকে নিজৰ কামটো আধাতে এৰি নিদিয়ে। কামটো হাতত লোৱাৰ পাছত লাগিলে যিমান সমস্যা নাহক কিয়, তেওঁলোকে ফলৰ কথা চিন্তা নকৰি ভগৱানৰ আশীৰ্বাদ বুলি ভাবি কামটো উলিয়াই দিয়ে। সেই ব্যক্তি সাধাৰণ ব্যক্তি নহয়, সেই ব্যক্তি অসাধাৰণ ব্যক্তি। তেওঁ যিকোনো ক্ষেত্ৰতেই জয় কৰিব পাৰে, তেওঁৰ উন্নতি আনিব পাৰে। তেওঁলোকৰ জয় নিশ্চিত হয়। অন্য ব্যক্তিতকৈ তেওঁলোকৰ ভাৱধাৰণা বিশেষ পৃথক হয়। তেওঁ এদিন ধনী বা বিখ্যাত ব্যক্তি হ'বই। ভগৱান শ্ৰীকৃষ্ণই কৈছে, যি ব্যক্তিয়ে আনৰ লগত কেতিয়াও অন্যায় নকৰে, আনক হিংসাৰ চকুৰে নাচায়, কেতিয়াও কাৰো বস্তুৰ প্ৰতি মোহ কৰি নাথাকে বা মোহ কৰি তেওঁলোকে ঠগি নাখায়, সেই ব্যক্তি সদায় মহান হয়। তেওঁক ভাগ্যই সদায় সহায় কৰে। তেওঁৰ হাতত লক্ষ্মী দেৱী বাস হয়। তেওঁ কৰ্মৰ বাবেই তেওঁৰ ভৱিষ্যত সুৰক্ষিত হয়। তেওঁ সাধাৰণ ব্যক্তি নহয়, এদিন তেওঁ বিখ্যাত হৈ পৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, যি মানুহে আনৰ বস্তু দেখি লোভ নকৰে, আনৰ প্ৰতি তেওঁ ঘৃণাৰ ভাৱ নেদেখুৱায়, সেই মনুষ্যই সংসাৰত মৃত্যু হোৱাৰ পাছতো সেই ব্যক্তি অমৰ হৈ থাকে। যি ব্যক্তিয়ে নিজৰ ওচৰে পাজৰে সদায় সুগন্ধি অনুভৱ কৰে, কোনো উৎস নাথাকিলেও তেওঁ নাকত মাজে মাজে সুগন্ধি দ্ৰব্যৰ পৰশ পায়,
ভগৱান শ্ৰীকৃষ্ণই কৈছে তেওঁ অতি মহান ব্যক্তি। ধূপ ধূনা ফুলৰ উপস্থিতি সুগন্ধই ইয়াক প্ৰমাণ কৰে যে তেওঁৰ লগত ভগৱান আছে। তেওঁৰ কাষত ভগৱান থকাৰ সেই সুগন্ধিয়ে প্ৰমাণ কৰিছে। আৰু সেই ব্যক্তিৰ লগত ভগৱানৰ কৃপা সদায় থাকে। সেই ব্যক্তিয়ে কোনোদিন কাৰো ওচৰত হাৰিব নালাগে। যিকোনো ক্ষেত্ৰত তেওঁৰ জয়ৰ বাবে ভগৱানৰ কৃপা থাকে। আপুনি যদি কেতিয়াবা হ'লেও এনে সংকেত পায় তেনে নিশ্চয় ভাবিব আপোনাৰ জয় সুৰক্ষিত হৈ আছে, ভগৱান আপোনাৰ লগত আছে। হিন্দু শাস্ত্ৰ মতে দিনটোৰ 24 ঘণ্টাৰ সময়ৰ ভিতৰত সকলোতকৈ শুভ সময় বুলি ব্ৰহ্ম মুহূৰ্তক কোৱা হয়। ব্ৰহ্ম মুহূৰ্ত অৰ্থাৎ সূৰ্যোদয়ৰ আগৰ সময়ছোৱাক কোৱা হয়। শাস্ত্ৰত এই সময়খিনিক দেৱী দেৱতাৰ সময় বুলি কোৱা হয়। এই সময়ছোৱাত এক অলৌকিক শক্তিৰ সঞ্চাৰ হয়। ভগৱান শ্ৰীকৃষ্ণৰ মতে যি মনুষ্যই প্ৰতিদিনে ব্ৰহ্ম মুহূৰ্তত টোপনিৰ পৰা সাৰ পায় বা ব্ৰহ্ম মুহূৰ্তৰ সময়ছোৱাত তেওঁ নিদ্ৰামগ্ন হৈ নাথাকে, শোৱাৰ পৰা উঠাৰ অভ্যাস কৰে, নিজে নিজে শোৱাৰ পৰা উঠাৰ অভ্যাস গঢ়ি উঠে, তেওঁ কোনো সাধাৰণ ব্যক্তি নহয়। তেওঁৰ ভাগ্যই সদায় তেওঁক উচ্চ স্থান দিব আৰু উচ্চ স্থান পোৱাত সহায় কৰিব। সাধাৰণতে দেখা যায় যে প্ৰায় সংখ্যক লোকেই ৰাতি বহু দেৰিলৈকে সাৰে থাকি পুৱা বহু পলমকৈ উঠে। ইয়াৰ বিপৰীতে বহু ব্যক্তিয়ে ৰাতিপুৱাৰ আগৰ পৰা বিচনাত বা নিজৰ শয়নসজ্জাত থাকিব নিবিচাৰে বা তেওঁলোকে অশান্তি পায়, নিজে নিজে উঠি আহিবলৈ বাধ্য হয়। এই লক্ষণ যাৰ লগত থাকে ভগৱান শ্ৰীকৃষ্ণৰ মতে তেওঁতকৈ ভাগ্যৱান ব্যক্তি আৰু নাই। দেৱী দেৱতাৰ কৃপাত তেওঁ সদায় ধন্য হ'ব পাৰে। জীৱনত যেনেকৈ বিচাৰে তেনেকৈ সুখী হ'ব পাৰে ভগৱানৰ কৃপাত। এনে ব্যক্তিৰ বোধ শক্তি অধিক হয়, অন্য ব্যক্তিতকৈ ভাৱধাৰা পৃথক হয়। তেওঁলোকে আনে কৰিব নোৱাৰা কাম কৰি নিজৰ পৰিচয় দিব পাৰে। এনে ব্যক্তিৰ মন সাগৰৰ দৰে বহল হয় আৰু আকাশৰ দৰে মহান হয়। এনে ব্যক্তিয়ে কেতিয়াও আনৰ অপকাৰ কৰিব নোৱাৰে। এনে ব্যক্তিৰ ওচৰত সদায় ভগৱানৰ শক্তিয়ে বিৰাজমান হৈ থাকে। মন মগজু সদায় সূক্ষ্ম হৈ ভগৱানৰ প্ৰতি এনে ব্যক্তিৰ বিশ্বাস আৰু আস্থা থাকে। এনে ব্যক্তিয়ে জীৱনত ডাঙৰতকৈ ডাঙৰ কাম সাধন কৰিব পাৰে। সকলো মানুহেই ভগৱানৰ আশীৰ্বাদ পাবৰ বাবে নামঘৰ মন্দিৰ মছজিদলৈ গৈ ভগৱানক শ্ৰৱণ কীৰ্তন কৰে বা পূজা প্ৰাৰ্থনা কৰে। ভালকৈ লক্ষ্য কৰিলে আপুনিও দেখিব যে বহু লোকে ধাৰ্মিক স্থানলৈ গৈ নিজৰ ক্ষমতা প্ৰদৰ্শন কৰে। নিজৰ মন ভগৱানৰ ওচৰত একত্ৰিত কৰিব নোৱাৰি নাম প্ৰসংগ বা পূজা প্ৰাৰ্থনা কৰাৰ সময়ত কথা বতৰা পাতি ঈশ্বৰৰ প্ৰতি থাকিবলগীয়া ভাৱ ভক্তিৰ কথা পাহৰি আনৰ ওচৰত নিজৰ অহংকাৰ ব্যক্ত কৰে। ইয়াৰ বিপৰীতে কিছু ব্যক্তিয়ে এনে ধাৰ্মিক স্থানলৈ যোৱাৰ লগে লগেই তেওঁলোকে সাংসাৰিক লোভমোহ পাহৰি একান্ত মনে ভগৱানৰ প্ৰতি আকৰ্ষিত হৈ ভাৱ ভক্তি কৰে ভগৱানক। ভগৱান শ্ৰীকৃষ্ণৰ মতে এনে ব্যক্তিৰ হৃদয়ত পৰমাত্মাৰ শক্তিয়ে ক্ৰিয়া কৰি থাকে। তেওঁ পৰমাত্মাৰ বা ভগৱানৰ কথা শুনিলে অন্য সকলো কথা পাহৰি যায়। তেনে লোকৰ লগত ভগৱানৰ শক্তি সদায় থাকে। তেওঁ কৰা কৰ্মৰ সফলতা সোনকালে পায়। আৰু যিসকল ব্যক্তিয়ে ভাৱ ভক্তি নেদেখুৱাই মন্দিৰ বা মছজিদত গৈ তেওঁলোকে নিজৰ অহংকাৰ ব্যক্ত কৰে, তেওঁ ভগৱানৰ প্ৰতি একেবাৰে আস্থা নাথাকে। সেইসকল ব্যক্তিয়েই যিকোনো কামত পিছ পৰি থাকিবলগীয়া হয়। বহু ব্যক্তিয়ে দিনটোত নিজৰ নিত্যনৈতিক যি কৰ্ম কৰে সেই কৰ্ম কৰাৰ পাছত যি আহৰি সময় পায় সেই সময়ছোৱাত আনক নিন্দা কৰা বা আনক সৰু কৰি অপমান কৰা, আনৰ পৰচৰ্চা কৰা, আনৰ আলোচনাত ব্যস্ত হয়। ভগৱান শ্ৰীকৃষ্ণৰ মতে এই কৰ্মই সেই ব্যক্তিৰ ভাগ্যত থকা সৌভাগ্যৰ উদয়ত বাধা বিঘিনি আনে, যাৰ ফলত তেওঁ যিমান কষ্ট কৰি কৰ্ম কৰিলেও তাৰ পৰা সুফল নাপায়। বহু সময়ত তেওঁ ভাগ্যত থকা বাধা বিঘিনিৰ লগত সংগ্ৰাম কৰি থাকোঁতেই পাৰ হয়। ইয়াৰ বিপৰীতে যিসকল লোকে নিজৰ কৰ্ম কৰাৰ পাছত আনৰ অপকাৰৰ চিন্তা নকৰি আজৰি সময়ছোৱাত ভগৱানৰ নামত পূজা প্ৰাৰ্থনা কৰে বা নিসহায় লোকক সহায় কৰাৰ কাম কৰে, তেওঁ ভাগ্যত ভগৱানৰ কৃপা পৰে। সেই ব্যক্তিৰ ভাগ্যৰ বাধা নিজে নিজে আঁতৰ হৈ যায়। ভগৱানৰ কৃপাত তেওঁ যিকোনো ক্ষেত্ৰত সুখৰ গৰাকী হ'ব পাৰে। এনে ব্যক্তিৰ আশে পাশে ভগৱানৰ শক্তিয়ে ক্ৰিয়া কৰি থাকে। যিকোনো বিপদ বিঘিনিত আনে সহায় কৰে বা অকস্মাতে তেওঁলোক বিপদৰ পৰা ৰক্ষা পৰিব পাৰে। হয়তো এনে ব্যক্তি আপুনি কেতিয়াবা দেখিছে, কোনো দুৰ্ঘটনা হোৱাৰ 1 ছেকেণ্ডৰ আগত তেওঁ সাৰি যায়। এনে ব্যক্তিয়ে সুখে দুখে ভগৱানৰ ওপৰত বিশ্বাস ৰাখে আৰু সুখে দুখে ভগৱানৰ নাম স্মৰণ কৰে। যি ব্যক্তিয়ে সমাজৰ দায়বদ্ধ হৈ সমাজৰ ভাল আৰু পুণ্য কাম কৰে, ভগৱান শ্ৰীকৃষ্ণই কৈছে
এনে ব্যক্তি সাধাৰণ ব্যক্তি নহয়। এওঁলোকে নিজতকৈ সমাজৰ কাম কৰি বেছি ভাল পায়। এজনৰ স্বাৰ্থতকৈ 10জনৰ স্বাৰ্থ পূৰণ কৰাত এওঁলোকে মনোনিৱেশ কৰে। এনে ব্যক্তিয়ে ভগৱানক পূজা প্ৰাৰ্থনা নকৰাকৈয়ে ভগৱানৰ কৃপা লাভ কৰিব পাৰে। এনে ব্যক্তিৰ পুণ্যৰ ভাগ বেছি হয়। কৰ্ম কৰা ব্যক্তিয়ে ভগৱানক বিচাৰি যোৱাৰ আৱশ্যক নাই। এনে কামৰ জৰিয়তে ভগৱান তেওঁৰ ওচৰলৈ নিজে নিজে আহে আৰু তেওঁক কৃপা দৃষ্টি দিয়ে। এনে লোকৰ মৃত্যুত আত্মীয় কুটুম্বৰ বিপৰীতে আনেহে বেছি দুখ প্ৰকাশ কৰে। ইয়াৰ বিপৰীতে কিছু লোকে সমাজক মাৰি সমাজৰ ধনেৰে নিজৰ ঘৰত আনন্দ ফূৰ্তি কৰে। এনে লোকৰ ভৱিষ্যত সদায় আন্ধাৰ হয়। যিকোনো দিশত সুখ শান্তি নহয়, তেওঁলোকে দুখ কষ্টত ভুগিবলগীয়া হয় এনে ব্যক্তিয়ে। প্ৰিয় বন্ধু বান্ধৱীসকল, ভগৱান শ্ৰীকৃষ্ণৰ মতে মনুষ্যই নিজৰ ভাগ্য নিজেই নষ্ট কৰে। জন্মতে কাকো ডাঙৰ ভাগ্য দি নপঠায়, সকলোকে সমানেই দিয়ে। পিছত কৰা কৰ্ম অনুসৰিহে নিৰ্ধাৰিত হয় ভাগ্য। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।